ভাৰতবৰ্ষৰ বুৰঞ্জীৰ পাত লুটিয়াই চাব ভাৰতৰ স্বাধীনতা আন্দোলন যেতিয়া আৰম্ভ হৈছিলে মহামানৱ মহাত্মা গান্ধী আচাৰ্য বিনোবা ভাৱে মৌলানা আবুল কালাম আজাদ বল্লভভাই পেটেল যি আন্দোলনৰ মহান সেই আন্দোলনৰ যেতিয়া কাৰ্যসূচী হৈছিলে দাৰুল উলুম দেওবন্দত গোটেই মনীষীসকলে তেওঁলোকে সিদ্ধান্ত লৈছিলে যে এই আন্দোলনত ব্ৰিটিছৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষৰ মনীষীসকলে মৌলানাসকলে হাফিজসকলে কাৰীসকলে এই আন্দোলনত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিব আৰু তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে ৰণনীতি প্ৰস্তুত কৰি তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হৈ সমগ্ৰ ভাৰতবৰ্ষত যুঁজ কৰিছিলে আৰু যুঁজৰ কেন্দ্ৰবিন্দুটোৱে আছিলে মৌলানা মাদানী চাহাব গতিকে ইয়াতকৈ আৰু ডাঙৰ কথা ভাৰতবৰ্ষৰ স্বাধীনতাৰ লগত দাৰুল উলুম দেওবন্দ জড়িত হৈ আছে এটা পাৰ্ট হয় গতিকে তাতকৈ আৰু ডাঙৰ উদাহৰণটো আপোনালোকে দিব নালাগে আমি কোনো মুখৰোচক কথাক আমি গুৰুত্ব দিব নিবিচাৰোঁ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছে সকলোকে লৈ জাতি ধৰ্ম সকলোকে সন্মান কৰি সকলোকে লৈ আগন্তুক সময়ত চলিবলৈ বিচাৰে মই আপোনালোকক এইটো এটা উদাহৰণ দিলোঁ যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ সেই যিটো মুহূৰ্ত সেই মুহূৰ্তটোৰ লগত দাৰুল উলুম দেওবন্দৰ এটা যথেষ্ট নিবিড় সম্পৰ্ক আৰু তাতে ফটোৱা জাৰি কৰা হৈছিলে আৰু সেইটোৱে হৈছিল তেখেতসকলৰ মানে মাদানী চাহাব তেখেতসকলৰ মানে যিজন মেইন গুৰি তাৰ পৰাই তেওঁলোকে হাজাৰ হাজাৰ মৌলানা কাৰী মুহতামিম সকলোৱে জঁপিয়াই পৰিছিলে আন্দোলনত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ